নমস্কাৰ স্বাগতম আপোনাক ইভিনিং হেডলাইন্সলৈ মই কৃপাঞ্চল প্ৰাসমুখী বঙাইগাঁও ৰাজপথত জ্বলিছে চাৰিচকীয়া এখন বাহন অভয়াপুৰীৰ দেওহাটীত ৰাষ্ট্ৰীয় ঘাইপথত দপদপকৈ জ্বলিছে এখন চাৰিচকীয়া বাহন কথমপি প্ৰাণ ৰক্ষা পৰিছে চাৰিগৰাকীকৈ যাত্ৰীৰ অভয়াপুৰীৰ দেওহাটীত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এইটো ঘটনা AS19S4282 এই নম্বৰৰ XUV 300 এই চাৰিচকীয়া বাহনখন বৰপেটাৰ কান্ধুৰিয়াৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা অৱস্থাত হঠাৎ জ্বলি উঠিছে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিছে যান্ত্ৰিক বিজুতিৰ বাবে বাহনত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে গাড়ীখনৰ গৰাকীয়ে আৰু এই মুহূৰ্তত আমি আপোনাক এক্সক্লুসিভলি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো বঙাইগাঁৱৰ ৰাজপথত এনেধৰণে দপদপকৈ জ্বলি উঠিছে XUV 300 বাহনখন এই বিলাসী বাহনখন পৰৱৰ্তী সময়ত দমকল বাহিনী আহিছে তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে কিন্তু দপদপকৈ জ্বলি উঠা দেখিবলৈ পোৱা গৈছে এই বিলাসী বাহনখন NH17 এই ঘটনা সংঘটিত হৈছে বাহনখনত 4 গৰাকীকৈ যাত্ৰী আছিল এই 4 গৰাকী যাত্ৰী সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে সময়মতে স্থানীয় লোকে জুই প্ৰত্যক্ষ কৰাৰ পাছতে দমকল বাহিনীক খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি ততাতৈয়াকৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যে 4 গৰাকী এই বাহনখনৰ ভিতৰত আছিল তেওঁলোকক উলিয়াই আনিবলৈ সক্ষম হয় আৰু বাহন চালকগৰাকীয়ে ইতিমধ্যে জনাইছে শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই লগাবলৈ তেখেতে সন্দেহ ব্যক্ত কৰিছে NH17 এই ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আমি বিষয়টো সংক্ৰান্তত ভাষ্য শুনাবলৈ চেষ্টা কৰিম দেওহাটীত ইয়াতে আমাৰ ৰানিং গাড়ীটোতে অলপ জুই লাগি যায় আমি 4জন মানুহ আছিলোঁ আৰু 4জনে আমি লগে লগে গাড়ীৰ পৰা নমাৰ লগে লগে গাড়ী জুয়ে চাৰিওফালৰ পৰা জুয়ে আগুৰি ধৰিছে আৰু তেতিয়া আমি ফায়াৰ ব্ৰিগেডক আমি ফোন কৰিছোঁ থানাত ফোন কৰিছোঁ তাৰপিছত তেওঁলোকে ফায়াৰ ব্ৰিগেডৰ মানুহবিলাকে আহি জুইখিনি নুমালে গাড়ীৰ বহুতো ক্ষয়ক্ষতি হৈছে আমাৰ মানুহৰ জীৱনৰ কোনো ক্ষয়ক্ষতি হোৱা নাই আমি কান্দুলিয়াৰ পৰা গোৱালপাৰালৈ গৈ আছিলোঁ আমি গাড়ীত 4জন মানুহ আছিলোঁ আমাৰ গাড়ীটোৰ নাম হ'ল XUV 300 ডুমডুমাৰ ৰাইডাং চাহ বাগিচাত নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ আহি আছে বন বিভাগৰ পিঞ্জৰাত বন্দী হৈছে এটা প্ৰকাণ্ড নাহৰ ফুটুকি দীৰ্ঘদিনৰ পৰা বাগিচা অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকিটোৱে আৰু ৰাইডাং চাহ বাগিচা অঞ্চলটোত বিভিন্ন লোকৰ পোহনীয়া জন্তু নাহৰ ফুটুকিটোৱে ভক্ষণ কৰি অহাত আতংকিত হৈ পৰিছিল অঞ্চলবাসী অৱশেষত সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ হোৱাত স্পষ্টিৰ নিশ্বাস পেলাইছে আতংকিত গঞাই আনফালে পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিটো লৈ যোৱা হৈছে ডুমডুমা বন বিভাগৰ কাৰ্যালয়লৈ পৰৱৰ্তী সময়ত বনাঞ্চলত মুকলি কৰি দিয়া হ'ব নাহৰ ফুটুকিটো আমি আপোনাক পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিটোৰ দৃশ্য এক্সক্লুসিভলি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ডুমডুমাৰ ৰাইডাং চাহ বাগিচাত এনেকৈ পিঞ্জৰাবদ্ধ হৈছে নাহৰ ফুটুকিটো আৰু বহুদিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আৰু ডুমডুমাবাসীয়ে বাৰম্বাৰ অনুৰোধ জনাইছিল বন বিভাগক যে পিঞ্জৰাবদ্ধ কৰক আমি প্ৰায়ে দেখি থাকোঁ ছাগলী গৰু খাই ভক্ষণ কৰি ইতিমধ্যে তহিলং কৰিবলৈ চেষ্টা কৰিছে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকিয়ে আৰু তাৰ পাছত বন বিভাগৰ প্ৰচেষ্টাত এইটো এটা প্ৰাপ্তবয়স্ক নাহৰ ফুটুকি ইতিমধ্যে পিঞ্জৰাবদ্ধ হৈছে চিপাঝাৰত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে পথ দুৰ্ঘটনাত নিহত উজ্জ্বল নাথৰ ন্যায় বিচাৰি ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী 26 মেত পথ দুৰ্ঘটনাত নিহত হৈছিল বৰদলগুৰিৰ উজ্জ্বল নাথ 25 মেত খানাপাৰাত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি পত্ৰ লাভ কৰিছিল উজ্জ্বল নাথে আনফালে উজ্জ্বলৰ অকাল মৃত্যুক সহজভাৱে মানি ল'ব পৰা নাই স্থানীয় ৰাইজে উজ্জ্বল নাথৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীত লগতে দৰং জিলাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত কৰা আৰু বৰদলগুৰিত ৰাষ্ট্ৰীয় ঘাইপথত বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে আনফালে প্ৰতিবাদৰ ফলত বহু সময় ধৰি ৰাজপথতে আবদ্ধ হৈ থাকে ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত কৰিবলৈ বিধানসভাত মাত মতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে উজ্জ্বল নাথৰ পৰিয়ালক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰে কংগ্ৰেছী বিধায়কগৰাকীয়ে আমি গৰিহণা দিছোঁ চৰকাৰে ইয়াত তদন্ত কৰিব লাগে আৰু উপযুক্ত ব্যৱস্থা কৰিব লাগে যিজন ল'ৰা ঢুকাইছে তাৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগে আৰু এই ৰাস্তাটো বহল কৰি ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিব লাগে আৰু আপোনালোকৰ এই কথাখিনি অহা বিধানসভাৰ মজিয়াত উপস্থাপন কৰাৰ কাৰণে মই প্ৰতিশ্ৰুতি দিছোঁ মই এজন বিধায়ক হিচাপে এই গোটেই কথাখিনি আপোনালোকৰ দাবীখিনি চৰকাৰক মই দৃষ্টিগোচৰ কৰিম
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত বৃহৎ উচ্ছেদ অভিযান চলিছে। দৰং আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত চলোৱা হৈছে উচ্ছেদ অভিযান। শোণিতপুৰ জিলাৰ বৰচলাত 9টা চৰত উচ্ছেদ অভিযান চলি আছে। ইয়াৰ বাবে প্ৰশাসনে শিঙৰিত স্থাপন কৰিছে বৃহৎ নিয়ন্ত্ৰণ কক্ষ আৰু শিবিৰ। শিঙৰিৰ পৰাই উচ্ছেদৰ সম্পূৰ্ণ দিশ নিয়ন্ত্ৰণ কৰিছে প্ৰশাসনে। দৰং আৰু শোণিতপুৰৰ বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হৈছে। নিৰাপত্তা বাহিনীৰ লোকসকলে নাৱেৰে ৰাওনা হৈছে উচ্ছেদস্থলীলৈ। আজি প্ৰথম দিনটো উচ্ছেদ চলিছে শোণিতপুৰৰ ঠেংভঙা চৰ, চৰ্দাৰ চৰ, বিস্কুটি চৰ, পাঞ্চু চৰ, টেঙাগুৰি চৰত আৰু কাইলৈ মুছলিম চৰ, চাদ্দুটিল্লা চৰ, শিঙৰি চৰ, চিতলমাৰী চৰত উচ্ছেদ অভিযান চলিব। আৰু ধাৰাবাহিকভাৱে আপোনাক সেই দৃশ্য দেখুৱাই আহিবলৈ চেষ্টা কৰিছোঁ, য'ত আৰক্ষী অধীক্ষকগৰাকীয়ে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকী আহি উপস্থিত হৈ তেখেতে মন্তব্য কৰিছে কেনেধৰণে শিঙৰিত তেওঁলোকে এয়া প্ৰধানতঃ বাহৰ পাতি লৈছে আৰু শিঙৰিৰ পৰা নিয়ন্ত্ৰণ কক্ষ, বৃহৎ নিয়ন্ত্ৰণ কক্ষত তেওঁলোকে তাত বাহৰ পাতি তাৰ পৰাই নিয়ন্ত্ৰণ কৰা হৈছে, তাৰ পৰাই উচ্ছেদ অভিযানৰ আৰম্ভণি কৰা হৈছে। ঘাই স্থান তেওঁলোকে তাত নিৰ্বাচন কৰি লোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছত ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো এনেধৰণে উচ্ছেদ অভিযান চলা পৰিলক্ষিত হৈছে। আমি বিষয়টো সংক্ৰান্তত অধিক জনাবলৈ চেষ্টা কৰিম। শেহতীয়া দৃশ্য আপোনাক দেখুৱাই গৈছোঁ। সমান্তৰালকৈ এটা ভাষ্য শুনাম আৰু তাৰ পাছতে আমাক মিছামাৰীৰ সাংবাদিক হৰেণ ভূমি সংযুক্ত হৈ পোনপটীয়া সম্প্ৰচাৰত আৰু অধিক জনাব। এইটো আজি মোৰ ইয়াত যিমান বয়স হৈছে এতিয়া হৈছে। মোৰ দেউতা আছিলে যে সেইটো ইয়াতে মৰিলে। মোৰ মিনিমাম 60-70 বছৰ হৈ গ'ল মোৰ দেউতা। মই এতিয়া হয় মিনিমাম 70 বছৰ। ইয়াতে আপোনালোকৰ খেতি মাটি আৰু ক'ৰবাত আছিল নে? ইয়াতে আছিলে, অকণমান মাটি আছিলে, বেছি নাই, 8-9 বিঘা মাটিও নাছিলে। এতিয়া কি খাম, কি কৰিম চৰকাৰ কি? মই চৰকাৰে এটা কথা কৰিম যে সেই ব্যৱস্থা কিবা ইয়াত 19 বছৰ হ'ল। 19 বছৰ। ক'ৰ পৰা আহিছিলে? এই ডিং ৰৌমাৰী গাঁৱৰ পৰা আহিছিল। ইয়াতে কিমানমান পৰিয়াল আছে? তোনো মানে 200-300 মান হ'ব লাগে। এতিয়া আপোনালোকে ক'লৈকে যাব? এতিয়া ক'ত যাম, যাবলৈ কোনো জেগা নাই। এই নদীৰ ওচৰত নে ঘৰটো ৰাখিছোঁ, ইয়াতে থাকিব লাগিব। চৰকাৰক কি ক'ব? চৰকাৰক কি ক'ম, যদি চৰকাৰে কিবা হিত ব্যৱস্থা কৰে কোনো ঠাইত দিয়ে তেতিয়াহ'লে যাম, নহ'লেতো নদীৰ কিনাৰতে থাকিব লাগিব। আৰু ভাষ্য ইতিমধ্যে তেওঁলোকে আগবঢ়াইছে, আকৌ নদীৰ কিনাৰত থাকিব। নদীৰ কিনাৰৰ পৰা উচ্ছেদ হৈ তেওঁলোক আকৌ নদীৰ কিনাৰত থাকিব যদিহে চৰকাৰে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, যদি চৰকাৰে কোনো ধৰণৰ তেওঁলোকক থাকিবলৈ সংস্থাপন কৰি নিদিয়ে বা থাকিবলৈ তেওঁলোকক যোগাৰ কৰি নিদিয়ে। আমি জানিবলৈ চেষ্টা কৰিম বিষয়টো সংক্ৰান্তত। হৰেণ ভূমি আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে। হৰেণ, আপোনাৰ ওচৰলৈ ৰাখিছোঁ। ইতিমধ্যে তেওঁলোকৰ ভাষ্য আমি নিউজ 18ৰ দৰ্শকক শুনালোঁ, যিহেতু শিঙৰিৰ পৰাই প্ৰধানতঃ তেওঁলোকে নিয়ন্ত্ৰণ কক্ষ তাত গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে প্ৰশাসনে। আৰু অধিক আপোনাৰ পৰা জানিম। চাওক কৃপাঞ্জল, যিহেতু ইতিমধ্যে জ্ঞাত যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ 9টাকৈ চৰ, য'ত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজন পৰে শোণিতপুৰ জিলাৰ বৰচলাৰ অধীনস্থ এইকেইটা চৰ। আৰু আজি যিহেতু উচ্ছেদ অভিযানৰ প্ৰথমটো দিন আছিল আৰু প্ৰথমটো দিনত 3টাকৈ চৰ বাছি লোৱা হৈছিল। প্ৰথমতে ঠেংভঙা চৰ, চৰ্দাৰ চৰ আৰু বিস্কুটি চৰ। আজি 3টাকৈ চৰত উচ্ছেদ অভিযান চলোৱা হ'ল আৰু ইতিমধ্যে আজি প্ৰথম দিনটো শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান ইতিমধ্যে সামৰণি পৰিছে। 3টা চৰত উচ্ছেদ অভিযান চলাবলৈ গৈছিলে জিলা প্ৰশাসনৰ লোক, আৰক্ষীৰ লোক আছিল আৰু যি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী, শোণিতপুৰৰ বনকৰ্মী, একেদৰে দৰঙৰ যিসকল আৰক্ষী প্ৰশাসনৰ লোক তেখেতসকলো উপস্থিত আছিল এই অভিযানত। আৰু 3টা চৰ, ঠেংভঙা চৰ, চৰ্দাৰ চৰ আৰু বিস্কুটি চৰ, এই 3টা চৰত আজি অভিযান চলোৱা হ'ল। আৰু কালিৰ দিনটোতো কেইবাটাও চৰত উচ্ছেদ অভিযান চলোৱা হ'ব। বহু ঘৰ আছিলে ইয়াত আৰু যথেষ্ট সংখ্যক লোক আছিল এই চৰকেইটাত আৰু যথেষ্ট ইয়াতে খেতি মাটি আছিলে, বিস্তীৰ্ণ অঞ্চল তেওঁলোকে খেতি কৰিছিল বেদখলকাৰীয়ে। আৰু ইতিমধ্যেই ইয়াত আজি উচ্ছেদ অভিযান চলালে প্ৰশাসনে। সম্পূৰ্ণৰূপে মুক্ত কৰা বুলি ক'ব নোৱাৰি, কাৰণ এতিয়াও খেতি আছে, তাতে খেতি যথেষ্ট সংখ্যক মাকৈ খেতি আছে, মৰাপাটৰ খেতি আছে। সম্পূৰ্ণৰূপে বেদখলমুক্ত এতিয়াও ক'ব পৰা নাযায়, কাৰণ বেদখলকাৰীয়ে য'ত তেওঁলোকে খেতি কৰিছিল সেই ঠাইতে আছে। খেতি কিন্তু সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হোৱা নাই। কিন্তু এটা কথা ক'ব লাগিব, য'ত আচলতে ঘৰ দুৱাৰ সাজিছিলে সেই ঘৰ দুৱাৰসমূহ সম্পূৰ্ণৰূপে খালী কৰি দিয়া হৈছে। উচ্ছেদৰ পূৰ্বে অধিকাংশ লোকেই ঘৰ দুৱাৰ খালী কৰি বা ভাঙি তেওঁলোকে এই স্থানৰ পৰা ত্যাগ কৰিছিলে এই 3টা চৰত। অহাকালিৰ দিনটোতো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজন যি বৰচলা এলেকাত পৰে সেইকেইটা চৰত উচ্ছেদ অভিযান চলাব। আৰু এই উচ্ছেদৰ সম্পূৰ্ণ দিশ আজি তদাৰক কৰিছিলে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ আৰু অসমৰ যি প্ৰধান বন মুখ্য সংৰক্ষক MK যাদৱ আৰু বন্যপ্ৰাণী সংৰক্ষক
সন্দীপ কুমাৰ তেখেতসকলে সম্পূৰ্ণ দিশ আজি চোৱা চিতা কৰিছিলে উচ্ছেদ অভিযানৰ একেদৰে শোণিতপুৰৰ আৰক্ষী অধীক্ষকগৰাকীও উপস্থিত আছিলে উচ্ছেদ অভিযানৰ সম্পূৰ্ণ দিশ তন্নকৈ চোৱা চিতা কৰিছিলে কিন্তু এই মুহূৰ্তলৈকে শান্তিপূৰ্ণ আমি টেলিভিশ্যনৰ পৰ্দাত সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু উচ্ছেদ বুলি কোৱাৰ লগে লগে ইয়াৰ পূৰ্বেও য'ত উচ্ছেদ হৈছে আমি দেখিছোঁ মাকৈ খেতিয়ে নহয় খেতি বাৰীৰ পৰা আৰম্ভ কৰি সকলোখিনি তেওঁলোকে উচ্ছেদ চলাই পৰৱৰ্তী সময়তো তেওঁলোকে নিশ্চয় উচ্ছেদ চলাব কিছু সময়ৰ আগতে এটা ভাষ্য শুনিলোঁ হৰেণ ভূমিজ ইতিমধ্যে তেওঁলোকে কৈছে যে আমাক ইয়াত চৰচাপৰিৰ পৰা তেওঁলোকে উচ্ছেদ কৰিছে আমি পুনৰ এটা নদীৰ পাৰতে আকৌ বসতি কৰিম সেই ক্ষেত্ৰত লৈ তেওঁলোকে স্থানীয় লোকসকলক বা যিসকল লোকক ইতিমধ্যে সংস্থাপন দিব বুলি কোৱা হৈছে বা তেওঁলোকক ব্যৱস্থা কৰি দিব বুলি কোৱা হৈছে তেওঁলোকৰ ক্ষেত্ৰত শেহতীয়াকৈ কি আপডেটছ আছে ক'ত কৰি দিয়াৰ প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ কিবা খবৰ আছে নেকি আপোনাৰ হাতত চাওক এই দিশত কিন্তু বৰ্তমানলৈকে জিলা প্ৰশাসনৰ লোকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই কিন্তু এটা কথা ক'ব লাগিব যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোকে পুনৰ যে সেই স্থানতেই ঘৰ দুৱাৰ সাজিব সেই কথা কিন্তু নুই কৰিব নোৱাৰি কাৰণ সম্পূৰ্ণৰূপে চৰচাপৰি অঞ্চল জলমগ্ন হৈ থাকে বাৰিষা সময়ত সেই সময়টোত কিন্তু সেই অঞ্চলত একাংশ লোকে যায় মাটি বেদখল কৰে আৰু অনুৰূপ ধৰণে বহু বছৰ প্ৰায় তেনে সংঘটিত হৈ আহিছে এইসকল লোক প্ৰতিটো বছৰে তেওঁলোকে 6 মাহ থাকে তাতে 6 মাহ থাকি তেওঁলোকে খেতি বাতি কৰে আৰু আজি যেহেতু উচ্ছেদিত লোকসকলে ইতিমধ্যে প্ৰকাশ কৰিছে আমি ক'ত থাকিম নদীৰ কিনাৰত থাকিব লাগিব আৰু আমাৰ যেহেতু মাটি বাৰী নাই আমি নদীৰ কিনাৰত থাকিম স্বাভাৱিকতে আচলতে এই সকলো এনেধৰণেই চৰচাপৰিত থাকে আৰু খেতি কৰে তেওঁলোকে আৰু এনেধৰণে তেওঁলোকে উল্লেখ কৰিছে যেহেতু তেওঁলোকৰ মাটি নাই বুলি উল্লেখ কৰিছে আৰু এনেধৰণে তেওঁলোকে এই চৰচাপৰি মাটিসমূহ বেদখল কৰি এই ঠাইতে খেতি বাতি কৰি থাকে আৰু এতিয়া উচ্ছেদ কৰা হৈছে কাইলৈ সেইখিনি ঠাইৰ পৰা কৰা হ'ব পৰহিলৈ সেইখিনি ঠাইৰ পৰা কৰা হ'ব অৰ্থাৎ এই প্ৰক্ৰিয়াটো অবিৰত চলি থাকিব যদিহে তেওঁলোকক সংস্থাপনৰ বা চৰকাৰে বেলেগ কিবা ব্যৱস্থা কৰি নিদিয়ে তেতিয়াহ'লে কেৱল স্থান বেলেগ হ'ব কিন্তু কাৰ্যক্ৰম একে হৈ থাকিব চৰকাৰী দিনত সেয়া এটা গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হৈছে এই বিষয়টো সংক্ৰান্তত তেওঁলোকৰ ভাষ্যকেইটাত সেইখিনি কথা প্ৰতীয়মান হৈছে এই মুহূৰ্তত হৰেণ ভূমিজ আপোনাক ধন্যবাদ জনাম আপুনি ফঁহিয়াই কথাখিনি কৈছে পৰৱৰ্তী সময়ত আকৌ আপোনাৰ সৈতে সংযুক্ত হ'ম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে নতুন সংসদ ভৱন প্ৰধানমন্ত্ৰী মোদীয়ে যজ্ঞ আৰু পূজা অৰ্চনাৰে মুকলি কৰিলে নতুন সংসদ ভৱনটো প্ৰধানমন্ত্ৰীয়ে লোকসভাৰ অধ্যক্ষৰ আসনৰ সোঁফালে প্ৰতিষ্ঠা কৰিলে চেনকল তথা ৰাজদণ্ড সংসদ ভৱন উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণ দিছে দেশবাসীক শুভেচ্ছা জনাইছে সমান্তৰালকৈ নতুন সংসদ ভৱন কেৱল এটা ভৱনেই নহয় 140 কোটি ভাৰতীয়ৰ আকাংক্ষা আৰু সপোনৰ প্ৰতীক স্বাধীনতা সেনানীৰ সপোন সাকাৰ কৰিব নতুন ভৱনটোৱে নতুন সংসদ আত্মনিৰ্ভৰ ভাৰতৰ সূৰ্যোদয় ভাৰত যেতিয়া আগবাঢ়িব তেতিয়া বিশ্বও আগবাঢ়িব আজি এক ঐতিহাসিক দিন ভাৰতৰ বাবে পবিত্ৰ চেনকলৰ গৰিমা পুনৰ প্ৰতিষ্ঠা হ'ল এইকেইটা মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ তেওঁ কেইবাটাও মন্তব্য কৰিছে আমি সেই মন্তব্যসমূহ আপোনাক একেধাৰে শুনাবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত বিষয়টোক লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে কি কৈছে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কি কৈছে লোকসভাৰ অধ্যক্ষগৰাকীয়ে কি মন্তব্য কৰিছে তাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে আপোনাক আমি একাধাৰে শুনাই থাকিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আপোনাক দেখুৱাবলৈ চেষ্টা কৰি গৈছোঁ সেইসমূহ দৃশ্য সংসদ ভৱনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা পূজাৰ দৃশ্য তাৰ পাছতে এই ৰাজদণ্ডডাল লৈ অহাৰ সময়ত চেনগল স্থাপন কৰাৰ প্ৰাক মুহূৰ্তত তেনেকৈ অহা প্ৰধানমন্ত্ৰীগৰাকী লগতে লোকসভাৰ অধ্যক্ষগৰাকী নিৰ্মাণ শ্ৰমিকক মোদীয়ে সম্বৰ্ধনা জনাইছে যিহেতু 60,000 নিৰ্মাণকাৰী তাত জড়িত আছিল তেওঁলোকক ধন্যবাদ জনাইছে 60,000 লোকৰ এই প্ৰচেষ্টা ঐক্যবদ্ধ প্ৰচেষ্টা নোহোৱা হ'লে হয়তো এয়া সম্ভৱ নহ'লহেঁতেন বুলি মোদীয়ে কৈছে গতিকে প্ৰতিগৰাকীক এনেধৰণে সম্বৰ্ধনা জনোৱাৰ কথা অমিত শ্বাহে ইতিমধ্যে জনাইছিল অমিত শ্বাহে অসমতো আহি সেই কথা মন্তব্য কৰিছিল বঁটা বিতৰণী অনুষ্ঠানত 25 মে'তো সেই কথা মন্তব্য কৰিছিল কলাক্ষেত্ৰতো সেই মন্তব্য কৰিছিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে সেইসমূহ পৰিৱেশ য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে 60,000 সেই কৰ্মীক তাৰ পৰা কেইগৰাকী মানক সম্বৰ্ধনা জনাই আটাইকেইগৰাকী সম্বৰ্ধনা জনোৱা দেখিবলৈ পোৱা গৈছে এতিয়াৰ পৰা নিজৰ হ'ব ব্ৰিটিছৰ নহয় ভাৰতৰ সংসদ ভৱন ভাৰতৰ গৌৰৱ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্য আৰু তাৰ পাছত নতুন সংসদত তেনেকৈ সকলোকে উপবিষ্ট হোৱা দেখিবলৈ পোৱা গৈছে ত্ৰিভুজাকাৰ এই সংসদটো ত্ৰিভুজাকাৰ সংসদটোত খুব কম সময়ৰ ভিতৰত গঢ়ি তুলিবলৈ সক্ষম হৈছে খুব কম সময়ৰ ভিতৰত
ই কাৰ্যক্ষম হৈ উঠিছে আনন্দিত হৈছে সেয়েহে প্ৰতিগৰাকী ভাৰতীয় আপোনাক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত য'ত স্থাপন কৰাৰ দৃশ্য য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে অধ্যক্ষগৰাকীৰ সৈতে অহাৰ দৃশ্য য'ত পূজা কৰাৰ দৃশ্য আৰু ইয়াৰ ৰাজদণ্ডডালৰ দৃশ্য আপোনাক চাৰিটাকৈ দৃশ্য একেলগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজিৰ দিনটোৰ ঐতিহাসিক এক মুহূৰ্ত আৰু সেয়া সাক্ষী হৈ ৰ'ল সমগ্ৰ দেশবাসী ইয়াৰ পাছতে আমি আপোনাক 6টাকৈ দৃশ্য একেলগে দেখুৱাবলৈ চেষ্টা কৰিম য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়াই নিলে এই 6টাকৈ দৃশ্য আপোনাক দেখুৱাইছোঁ আমাৰ সংসদ আমাৰ গৌৰৱ উপৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে তাক লৈ মন্তব্য কৰিছে উপৰাষ্ট্ৰপতিগৰাকীয়ে কি মন্তব্য কৰিছে আমি শুনাবলৈ চেষ্টা কৰিম প্ৰথমতে আমি শুনাম ৰাষ্ট্ৰপতিগৰাকীয়ে কি কৈছে তাৰ পাছতে আমি উপৰাষ্ট্ৰপতিগৰাকীৰো মন্তব্য শুনাম লোকসভাৰ অধ্যক্ষগৰাকীৰো শুনাম আৰু একেধাৰে প্ৰধানমন্ত্ৰীগৰাকীৰো মন্তব্য শুনাম শুনাবলৈ লৈছোঁ দ্ৰৌপদী মুৰ্মুৱে কি কৈছে भारतीय लोकतंत्र के श्रद्धा स्थल भारत की संसद के नए भवन के लोकार्पण समारोह में आप सभी गणमान्य अतिथिजनों का हार्दिक स्वागत और अभिनंदन। आजाद भारत की अस्मिता और हमारी समृद्ध लोकतांत्रिक विरासत का प्रतीक संसद के इस नए भवन को देश को समर्पित करने के ऐतिहासिक अवसर पर आप सभी का स्वागत करना अत्यंत सम्मान और सौभाग्य की बात है, अविस्मरणीय क्षण है। हम सब माननीय प्रधानमंत्री जी के आभारी हैं कि आजादी के अमृत काल में उन्होंने अपने कुशल नेतृत्व और असाधारण प्रयासों से स्वतंत्र भारत की जनता की आशाओं और आकांक्षाओं के अनुरूप नए संसद भवन की संकल्पना को मूर्त रूप दिया है। इसके लिए अपनी ओर से और समस्त देशवासियों की ओर से उनका हार्दिक धन्यवाद और अभिनंदन। आज हम सब ऐतिहासिक अवसर पर इस भवन के प्रांगण में एकत्रित हैं। यह भवन ईंट और गारे की संरचना मात्र नहीं है, बल्कि देश की सर्वोच्च चुनी हुई संस्था के रूप में यह भवन देश के नागरिकों की आशाओं, अपेक्षाओं और आकांक्षाओं की पूर्ति का माध्यम है। यह नया भवन अपने आप में वास्तुकला का शानदार उदाहरण है, जिसमें देश की सांस्कृतिक विरासत और विविधता की अद्भुत झलक मिलती है। इसमें हमारी संसद की जरूरतों के अनुरूप सौंदर्य और प्रौद्योगिकी का मिश्रण भी किया गया है। यह भवन त्रिकोणीय आकार के स्थान का अधिकतम उपयोग सुनिश्चित करता है। इसमें लोकसभा और राज्यसभा के कक्षों में पुराने भवन की तुलना में कहीं अधिक लोगों के बैठने का स्थान है। इन कक्षों में प्रत्येक सदस्य के लिए पूरी तरह डिजिटली वायर्ड इंटरनेट प्रोटोकॉल आधारित प्रणाली एवं इंटीग्रेटेड मल्टीमीडिया डिस्प्ले की सुविधा, अतिरिक्त सुरक्षा बटन के साथ मतदान प्रणाली सहित अन्य आधुनिक सुविधाएं भी उपलब्ध कराई गई हैं, ताकि माननीय सदस्य अपने कर्तव्यों का दक्षतापूर्वक निर्वहन कर सकें। देश की गौरवशाली लोकतांत्रिक यात्रा में आज का दिन एक महत्वपूर्ण पड़ाव है। अगले 25 वर्षों में जब हम आजादी का शताब्दी वर्ष मना रहे होंगे, तब इस अमृत काल में निर्मित यह नया संसद भवन हमारे जनप्रतिनिधियों के लिए प्रेरणा का स्रोत होगा। इस भवन में बैठकर हमारी संसद देश के स्वर्णिम भविष्य के निर्माण के लिए अनेक कालजयी निर्णय लेगी, और वह दिन दूर नहीं जब भारत आने वाले वर्षों में विश्व के लोकतांत्रिक देशों में शिखर पर होगा और समस्त विश्व को प्रभावी नेतृत्व देगा। इन्हीं शब्दों के साथ यहां पधारे सभी सम्मानीय अतिथियों का पुनः हार्दिक अभिनंदन और स्वागत। धन्यवाद। जय हिंद। আনফালে নতুন সংসদ ভৱন উদ্বোধনীত উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ শুভেচ্ছা বাৰ্তা এই মুহূৰ্তত আগবঢ়াবলৈ বিচাৰিছোঁ।
भारत के उपराष्ट्रपति संदेश भारतीय लोकतंत्र की अभूतपूर्व विकास यात्रा की इस महत्वपूर्ण ऐतिहासिक घड़ी और गौरव क्षण में पूरे देश को हार्दिक बधाई देते हुए मुझे अपार खुशी है। हमारा मौजूदा संसद भवन आजादी मिलने से आज दुनिया की एक बड़ी ताकत के रूप में भारत की पहचान बनने तक की ऐतिहासिक यात्रा का गवाह है। मुझे पूरा यकीन है कि इस अमृत काल के दौर में बना नया संसद भवन आगे भी हमारी तेज प्रगति का साक्षी रहेगा। आत्मनिर्भर भारत बनाने से लेकर जनता की मूलभूत सभी जरूरतों की पूर्ति तक, देशवासियों को सशक्त बनाने से लेकर समग्र गरीबी उन्मूलन तक यह गौरवशाली भवन भावी दशकों के दौरान अनेक ऐतिहासिक पलों का अध्याय लिखेगा। नई संसद हमारी शाश्वत धाराओं का प्रतीक है। यह हमारी समृद्ध भारतीय वास्तुशिल्प, परंपरा एवं सांस्कृतिक विरासत के साथ प्रगति विकास के लिए आधुनिक टेक्नोलॉजी को सर्वोत्तम तरीके से आत्मसात करने की हमारी क्षमता को भी प्रदर्शित करता है। वैश्विक कोविड महामारी से उत्पन्न चुनौतियां हमारे कर्मठ व प्रतिबद्ध श्रम शक्ति के अटल संकल्प को रोकने में विफल रहीं। यह भव्य देशज नई संसद गुलामी की मानसिकता से मुक्ति के हमारे राष्ट्रीय संकल्प का भी प्रतीक है। मुझे बेहद खुशी है कि हमारी संसद का नया भवन भारतीय मूल्यों संस्कारों का प्रकाश स्तंभ है। इसमें हमारे मुल्क की विविधता, देश के हर कोने से लाई गई कलाकृतियां व मूर्तियां हैं, जो भारतीय कला तथा संस्कृति की श्रेष्ठतम प्रदर्शनी के रूप में इसकी भव्यता में चार चांद लगाती है। संसद को लोकतंत्र का मंदिर कहा जाता है। यह वर्तमान और भावी पीढ़ियों की आकांक्षाओं, हसरतों की सुचारू पूर्ति सुनिश्चित करने के साथ ही सनातन परंपराओं तथा श्रेष्ठ लोकतांत्रिक मानकों के संरक्षक के रूप में भी काम करता है। संसद का यह भवन देश के कोने कोने के भिन्न भिन्न श्रेष्ठ विचारों को प्रतिबिंबित करेगा। इनके बीच राष्ट्रीय सहमति बनाने की दिशा में इसका अमूल्य योगदान होगा। मेरा दृढ़ विश्वास है कि संसद का नया भवन नीतियों और विधानों के माध्यम से देश के हाशिए के लोगों को विशेष तरजीह देते हुए सभी देशवासियों की आवश्यकताओं और आकांक्षाओं का सक्रियता से समाधान सुनिश्चित करेगा। इस तरह भारत की बुनियादी प्रतिबद्धता को और सुदृढ़ करेगा। यह मुल्क लोकतंत्र का पालना है। दुनिया के सबसे पुराने और बड़े लोकतांत्रिक देश के रूप में भारत लोकतांत्रिक मूल्यों और प्रक्रियाओं के वैश्विक फैलाव और संरक्षण में सहायक रहा है। मैं आश्वस्त हूं कि सम्मान, महिमा, विज्ञान, महान संस्कृति का प्रतीक संसद का नया भवन लोकतंत्र को जीवंत रखने एवं सुदृढ़ करने की दिशा में हमारे सतत प्रयासों को पुनः नई ऊर्जा और बल देगा और सफलता का मार्ग प्रशस्त करेगा। यह कहते हुए मुझे अपार खुशी है कि माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी, जो आजादी के बाद जन्म लेने वाले हमारे मुल्क के पहले प्रधानमंत्री हैं, इस शानदार भवन का लोकार्पण कर रहे हैं। जैसा कि मैं अक्सर कहता हूं और मेरा दृढ़ विश्वास है कि संसद लोकतंत्र का मार्गदर्शक ध्रुव तारा यानी नॉर्थ स्टार है। संसद लोगों के जनादेश को प्रतिबिंबित करने वाला सबसे प्रामाणिक मंच है। किसी देश की नियति को दिशा देने में इसकी निर्णायक भूमिका असंदिग्ध है और यह प्रजातंत्र का मूल मंत्र और सार है। तकनीकी रूप से सशक्त संसद निश्चित रूप से संसद सदस्यों को राष्ट्र की नियति को आकार देने के लिए अपनी ऊर्जा और प्रतिभा को श्रेष्ठतम रूप से उजागर करने में सक्षम बनाएगी।
लोकतांत्रिक मूल्यों को प्रस्फुटित करना सुनिश्चित करेगी। लोकतंत्र के मंदिर के रूप में संसद की उदात्तता को बढ़ाएगी। मुझे पूरी उम्मीद है कि नया भवन भविष्य की भावी चुनौतियों के बीच भारत का पथ प्रदर्शक बनेगा। हमारी साझा उमंगों, आकांक्षाओं और अभिलाषाओं को सार्थक और सशक्त दिशा देगा। हार्दिक शुभकामनाएं। अंत में देश के माननीय उपराष्ट्रपति जी। ইভিনিং হেডলাইন্স অব্যাহত থাকিব, এটা বিৰতি লৈছো।